RTI ৰাইট টু ইনফৰমেশ্যন এক্টৰ চেয়াৰমেন হিচাপে আছে আৰু ইয়াতে এখন আমাৰ প্ৰতি বছৰে এখন আমাৰ মানে স্মৰণিকা প্ৰকাশ কৰা হয় লাভবাহিকা নামেৰে সেইখন মুকলি কৰিব আমাৰ প্ৰাক্তন উপাধ্যক্ষ কেচি দাস কমাৰ্চ কলেজ বৰ্তমান দৈনিক অসম কাকতৰ তেখেত সম্পাদক তেখেত ডক্টৰ হিতেশ ডেকাই কৰিব সেইখন উন্মোচন আৰু তাৰ লগে লগে আন দুজন বিশেষ ব্যক্তি তেখেতসকল আমাৰ অদীপ কুমাৰ ফুকন অলপতে DY 365 তেখেতে মানে দায়িত্ব লৈছে মুখ্য সম্পাদকৰ আৰু এজন থাকিব পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী এখেতসকলৰ বক্তব্য তেলে আনুষ্ঠানিকভাৱে তেখেতক শুভেচ্ছা জনোৱালৈকে বিদায় দিব আৰু তাৰপিছতে আমি ইয়াৰে 10 গৰাকী যিসকল কালি যোৱা যাত্ৰী হজ যাত্ৰী তেখেতসকলক আমি সম্ভাষণ জনাম আৰু তাৰপিছতে তেওঁলোকৰ বক্তব্য কৰাৰ পিছতে আমি তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰি ৰাতিপুৱা ঠিক 2 বজাৰ লগে লগে আমি ইয়াৰ পৰা পথ পৰিবহণ নিগমৰ বাছেৰে আমি গুৱাহাটী বিমানবন্দৰলৈ লৈ যাম আৰু বিমানবন্দৰত আমাৰ অন্য এটা আমাৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় আছে তাতে সকলো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ উইংবিলাক ইমাৰ্গেশ্যন হওক কাষ্টমে হওক লাগেজ বুকিঙে হওক আটাইবোৰ তাতেই হ'ব মানে বাহিৰতেই হোৱাৰ পিছত তেখেতসকলৰ আমাৰ অভ্যৰ্থনা সমিতি কৰাৰ পিছত তেখেতসকলক পোনে পোনে এখন বেলেগ বাছেৰে তেখেতসকলক এয়াৰপৰ্টৰ সৈতে তেওঁলোকক লৈ যাব এয়াৰপৰ্টৰ ভিতৰলৈকে লৈ যাব আৰু ঠিক 6:20 লগে লগে তেওঁলোকে ইয়াৰ পৰা পোনে পোনে যাত্ৰা কৰিব মদিনালৈ এবাৰ সৰ্বমুঠ কিমান গৰাকী আছে আমাৰ 2782 গৰাকী তাৰ ভিতৰত আমাৰ ইয়াৰ পৰা প্ৰায় 1700 যাব আৰু আমাৰ এই অসমৰ হজ যাত্ৰী আমি ইতিমধ্যে কাৰ্যালয় স্থাপন কৰিছোঁ মানে কলিকতা বিমানবন্দৰৰ পৰা প্ৰায় 800 যাব আৰু বম্বেৰ পৰা আমাৰ 200 আমাৰ হজ যাত্ৰী ইয়াৰ পৰা বম্বেৰ পৰা যাত্ৰা কৰিব ইতিমধ্যে বম্বেৰ পৰা কিছু অংশ 29 তাৰিখে গ'ল 30 তাৰিখেও গ'ল কিছু অংশ গৈ আছে আৰু তেখেতসকলৰ লগতে আমি একজন হজ পৰিদৰ্শক চৰকাৰী খৰচত চাওক অহাকালি ৰাতিপুৱা 6:20 আমাৰ প্ৰথমখন বিমান গুৱাহাটীৰ পৰা পোনে পোনে 322 গৰাকী হজ যাত্ৰী ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু তেখেতসকলৰ লগত আমাৰ খৰচত আমি চৰকাৰী দুজন কৰ্মচাৰী তেখেতসকলক তদাৰক কৰিবলৈ পঠিয়াম আৰু যোৱাৰ প্ৰাক মুহূৰ্তত আমি ইয়াতে তেখেতসকলক আনুষ্ঠানিকভাৱে বিদায় জনাম এই বিদায়ৰ পিছত আমাৰ এটা শেষ যিটো প্ৰাৰ্থনা দোৱা সেই দোৱাটো পঢ়াৰ পিছত হজ যাত্ৰী আমাৰ সভা সমাপ্ত হোৱাৰ পিছতেই হজ যাত্ৰীসকলক ইয়াৰ পৰা অসম পথ পৰিবহণ নিগমৰ বাছৰ জৰিয়তে আমি গুৱাহাটী এয়াৰপৰ্টত 1:30-2 বজাত লৈ যাম আৰু এতিয়া তেওঁলোকক এই সভাখনৰ পিছতেই আমাৰ যিখিনি তেওঁলোকৰ পাছপৰ্ট ভিছা আৰু চৌদিত প্ৰৱেশ কৰাৰ কাৰণে মন্দিৰত প্ৰৱেশ কৰাৰ কাৰণে যিখিনি যাৱতীয় নথিপত্ৰ চৌদি চৰকাৰৰ পৰা আহিব তেওঁলোকৰ বিল্ডিং তেওঁলোকৰ ৰুম নম্বৰ পৰ্যন্ত আমি ইয়াৰ পৰা নিৰ্ধাৰিত কৰি দিম আৰু তাৰ পাক মুহূৰ্তত আমাৰ যিখন সভা হ'ব এই সভাখনত আনুষ্ঠানিকভাৱে বিদায় দিবলৈ আমাৰ মাজত উপস্থিত থাকিব মানে অসমৰ প্ৰাক্তন এইখন উন্মোচন কৰিব আমাৰ দৈনিক অসম বাতৰি কাকতৰ মানে সম্পাদক প্ৰাক্তন উপাচাৰ্য প্ৰাক্তন অধ্যক্ষ কেচি দাস কুমাৰ তেখেত আহিছে নিজেই তেখেতে এখন উন্মোচন কৰিব তাৰ লগে লগে ডক্টৰ হিতেশ ডেকা আৰু তাৰ লগতে আমাৰ আন দুগৰাকী এজন পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী থাকিব আৰু আনজন DY 365 এডিটৰ ইন চিফ আমাৰ অদীপ কুমাৰ ফুকনো আজি এই অনুষ্ঠান অংশগ্ৰহণ কৰিব এই অনুষ্ঠানটো তেখেতসকলে আনুষ্ঠানিকভাৱে এখেতসকলক আমাৰ হজ যাত্ৰীসকলক বিদায় দিব যাৰ কাৰণে এই বিদায় সভাখন আজি অনুষ্ঠিত কৰা হৈছে যিসকল হজ যাত্ৰী তেওঁলোক অসমৰে নে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আচলতে আমি 6খন ৰাজ্যৰ মই দায়িত্বত আছোঁ চৰকাৰৰ পিনৰ পৰা অসম মেঘালয় নাগালেণ্ড আমাৰ অৰুণাচল প্ৰদেশ ছিকিম মিজোৰাম এই 6খন ৰাজ্যৰ যুটীয়া ৰাজ্য হজ কমিটি চৰকাৰৰ দ্বাৰা গঠন কৰা এই হজ কমিটি আৰু এই গোটেই অনুষ্ঠানটোৰ কাৰণে আমি হজৰ এখন অভ্যৰ্থনা সমিতি গঠন কৰোঁ তাৰো সভাপতিৰ দায়িত্ব ইয়াতো মই আছোঁ তাতে অধ্যক্ষৰ দায়িত্বত আছোঁ এইখন আজি সম্পূৰ্ণভাৱে আমাৰ কাম সমাপ্ত হৈছে আমি এতিয়া আনুষ্ঠানিকতাটো বাকী আছে এইখিনি হোৱাৰ পিছতে আমি ফ্লেগ অফ কৰিম ফ্লেগ অফ কৰি পৰিবহণ নিগমৰ বাছৰ জৰিয়তে সকলো হজ যাত্ৰীক ইয়াৰ পৰা লৈ যাম গুৱাহাটী বিমানবন্দৰত তাতো আমাৰ এটা অভ্যৰ্থনা সমিতি থাকিব সেই অভ্যৰ্থনা সমিতিত তেখেতসকলে গৈ পোৱাৰ লগে লগে বাহিৰতেই তেখেতসকলৰ গোটেইখিনি লাগেজ বুকিং কৰিব ইমিগ্ৰেশ্যন কাষ্টমছ আটাইবোৰ কাম বাহিৰত কৰাৰ পিছত পোনে পোনে হজ যাত্ৰীসকলক বিমানবন্দৰৰ ভিতৰলৈকে লৈ যাব আৰু তেওঁলোকে পোনে পোনে মদিনালৈকে যাব অহাকালি 6:20 বজাত পুৱতি
বৰঝাৰ বিমানবন্দৰৰ পৰা আমাৰ যি 322 গৰাকী হজ যাত্ৰী যাত্ৰা আৰম্ভ কৰিব, সেই উদ্দেশ্যে তেখেতসকলৰ বিদায় জনাবলৈ আৰু শেষৰ প্ৰাৰ্থনা অৰ্থাৎ দোৱা কৰিবলৈ আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, মুকলি সভাখন। আৰু এই সভাখন অনুষ্ঠিত আগতেই মই সকলোকে অনুৰোধ কৰিম যে অলপতে পেহেলগামত যিটো ঘটনা সংঘটিত হ'ল, পাকিস্তানৰ জৰিয়তে আমাৰ ভাৰতীয় 28জন লোকক হত্যা কৰা হ'ল, তাৰ আমি তীব্ৰ নিন্দা কৰাৰ লগতে সেই মৃতকসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি সকলোৱে 1 মিনিট সময় মৌনতা অৱলম্বন কৰি আমাৰ উপাৰ্জনৰ ওচৰত আমি প্ৰাৰ্থনা জনাম, আমি দোৱা কৰি তেখেতসকলৰ বাবে যাতে তেখেতসকলৰ আত্মা শান্তি পায় আৰু যিসকল আততায়ী তেওঁলোকক যাতে চৰকাৰে কঠোৰ হাতেৰে দমন কৰে তাৰ বাবে আমি চৰকাৰলৈ এই মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰম্ভ। আমাৰ 1 মিনিট সময় হ'ল, এতিয়া আমি আৰম্ভ কৰিম আমাৰ পবিত্ৰ কোৰাণ শৰীফৰ এটা ফাঁকি পাঠ কৰিব আমাৰ ৰিয়াজউদ্দিন কাছামী ইমাম, আমাৰ ইয়াৰ জামে মছজিদৰ ইমাম, তেখেতে এটা কোৰাণ পাঠৰ দ্বাৰা আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া মই তেখেতক কোৰাণ পাঠ কৰিব। لقد خلقنا الإنسان في أحسن تقويم ثم رددناه أسفل سافلين إلا الذين آمنوا وعملوا الصالحات فلهم أجر غير ممنون فما يكذبك بعد بالدين صدق الله العظيم তোৰ কথা যে আজি এই হজ যাত্ৰীসকল পবিত্ৰ মদিনা আৰু মক্কা অভিমুখে যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত তেখেতসকলক শুভেচ্ছা জনাবলৈ আৰু বিদায় সম্ভাষণ জনাবলৈ আজি অসমৰ সমাজ জীৱনৰ, অসমৰ সাংস্কৃতিক জীৱনৰ কেইবাগৰাকী বিশেষ ব্যক্তিক আজি আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে হজ যাত্ৰীসকলক বিদায় দিয়াৰ অৰ্থে ইয়াত উপস্থিত হৈছে। আজি আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে আহিছে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান IPS বিষয়া আৰু বৰ্তমান মুখ্য তথ্য আয়ুক্ত অসম তথ্য আয়োগৰ, আৰু তেওঁ অকলে এই নহয়, তেওঁ অসমীয়া সামাজিক সাংস্কৃতিৰ লগতো এজন সক্ৰিয়ভাৱে সদায় জড়িত হৈ থকা ব্যক্তি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া। তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। আমি ইয়াৰ পিছতে সম্বৰ্ধনা জনাম
আমাৰ যিখন প্ৰতি বছৰৰ দৰে এই বছৰ আমি প্ৰকাশ কৰি উলিয়াইছোঁ স্মৰণিকা, বছৰিকা স্মৰণিকা লাভবাহিকা। এইখন উন্মোচন কৰিবলৈ আমি আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছোঁ প্ৰাক্তন ছাত্ৰনেতা, প্ৰাক্তন বিধায়ক, প্ৰাক্তন অধ্যক্ষ কেচি দাস কমাৰ্চ কলেজ আৰু প্ৰাক্তন উপাচাৰ্য শংকৰদেৱ ইউনিভাৰ্চিটিৰ আৰু বৰ্তমান তেওঁ দৈনিক অসম বাতৰি কাকতৰ তেওঁ সম্পাদকৰ দায়িত্বত আছে। তেখেত আমাৰ বহু পুৰণা সামাজিক দিশৰ লগত জড়িত। আমি তেওঁৰ লগত প্ৰায় 40টা বছৰতকৈ অধিক কাল আমি একেলগে সামাজিক জীৱন কৰাইছিলোঁ। আজি সৌভাগ্য এনেজন ব্যক্তিক আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আহিছে। আমি তেখেতক উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ তৰফৰ ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ সদস্যসকলক অনুৰোধ কৰিম যে আপোনালোকে তেখেতক সম্বৰ্ধনা জনাওক। আমি আন এজন অসমৰ সামাজিক দিশৰ লগত জড়িত থকা বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিক আৰু বৰ্তমান তেওঁ DY 365ৰ মুখ্য সম্পাদক শ্ৰী অদীপ ফুকন, সকলোৱে চিনি পায় তেখেতক। আজি অদীপ ফুকন খুব নতুনকৈ যোগদান কৰিছে DYৰ মুখ্য সম্পাদক হিচাপে। তেখেতক অভিনন্দন জনাইছোঁ আৰু আমি তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত আমি লগ পাই। আমি এইবাৰ আমাৰ মাজত আন এজন বিশিষ্ট ব্যক্তি, আমাৰ হজ কমিটিৰ লগত খুব সক্ৰিয়ভাৱে সহযোগ কৰি থকা অসমীয়া সমাজ জীৱনতো তেখেতৰ এক অনন্য অৱদান আছে। পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী, তেখেতক সকলোৱে চিনি পায়। ডক্টৰ ইলিয়াছ আলীকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ যিখন উত্তৰ পূৰ্বাঞ্চল চৰকাৰৰ যিখন আমাৰ যিকেইজন সদস্য আজি উপস্থিত আছে তেখেতসকলক এখন এখন গামোচা দিবলৈ অনুৰোধ জনাওঁ। আমাৰ ৰিয়াজুদ্দিন কাশ্মীকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আজি এই অনুষ্ঠানটো যিমান কম সময়ৰ ভিতৰত পাৰোঁ আমি শেষ কৰিবলৈ চেষ্টা কৰিম, কাৰণ ইয়াৰ পিছত আমি ভিছা, পাছপোৰ্ট, তাৰ লগে লগে তেখেতসকলক মক্কা মদিনাৰ যিবিলাক চৌদি চৰকাৰৰ যিবিলাক তথ্য আমাৰ ওচৰত আছে, তেওঁলোকে এইখিনি নহ'লে চৌদিত প্ৰৱেশ কৰিবলৈ নিদিব। সেই বস্তুখিনি তেওঁলোকক বিতৰণ কৰি ঠিক 2 বজাৰ লগে লগে আমি নিশা 2 বজাতে এই বাছবিলাকৰ জৰিয়তে আমি লৈ যাম। আছাম ষ্টেট কৰ্পৰেশ্যনৰ জৰিয়তে যোগান ধৰা অসম চৰকাৰে এই বাছৰ জৰিয়তে আমি তেখেতসকলক এয়াৰপৰ্ট লৈ যাম। তাতো আমাৰ এয়াৰপৰ্টত এটা ৰিচিপশ্যন কমিটি আছে, তালৈ তেওঁলোকক পঠিয়াই দিয়াৰ পিছতেই তেখেতসকলে তাতে যাৱতীয় যিখিনি কাম থাকিব, ইমিগ্ৰেশ্যন, কাষ্টম, লাগেজ বুকিং সকলোবিলাক হ'ব। গতিকে সেয়ে আমি যিমান পাৰোঁ চমুৱাবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে অলপ ৰেষ্ট ল'বও লাগিব। আৰু তাৰপিছত কিছুমান বাহিৰৰ পৰা যাবগৈ, তেখেতসকলেও ঘৰলৈ যাব লাগিব। গতিকে এই বস্তুখিনি আমি ঠিক ঈশান নামাজৰ পিছে পিছে আপোনালোকক প্ৰদান কৰিম। এতিয়া আমাৰ আপোনালোকে আদৰণি ভাষণ এটা মোৰ গোটেই বিষয়টো ইতিবৃত্তত মই দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ প্ৰথমতে মই আদৰণি জনাম যে আজি আমাৰ এই অনুষ্ঠানটোত আমাৰ বিশেষভাৱে অংশগ্ৰহণ কৰা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমানৰ তথ্য আয়োগৰ অধ্যক্ষ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক আমি আদৰণি জনাম। দৈনিক অসম বাতৰি কাকতৰ সম্পাদক ডক্টৰ হিতেশ ডেকা, আমি
আদৰণি জনাম আমাৰ DY 365ৰ এডিটৰ ইন চিফ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকন আৰু আমি ধন্যবাদ জনাম পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী। মূল বিষয়টো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ যিখন 6খন ৰাজ্যৰ যুটীয়া ৰাজ্যিক হজ কমিটি অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ছিকিম এই আটাইবিলাক লৈ এখন চৰকাৰীভাৱে গঠন কৰা এই যুটীয়া ৰাজ্যিক হজ কমিটি, এই যুটীয়া ৰাজ্যিক হজ কমিটিয়ে প্ৰতি বছৰে চৰকাৰৰ আটাইবোৰ বিভাগ ইয়াত জড়িত থাকে আৰু চৰকাৰৰ প্ৰায়বোৰ সময়ত আমাৰ ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰীসকল আহিছে, সকলো বিভাগৰ মন্ত্ৰী আহে, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিহেতু কোড অফ কণ্ডাক্ট আছে, গতিকে কোনো মন্ত্ৰী বা বিষয়া ইয়াত আহিবলৈ সম্ভৱ নহয়। গতিকে সেয়ে আমাৰ যিসকল ব্যক্তি সদায় মাতোঁ তেনেকুৱা ধৰণৰ কেইবাগৰাকী, তেখেতসকলে ৰাজনীতিৰ বাহিৰত থকা ব্যক্তি, তেখেতসকলক মাতোঁ সদায়, আৰু তেখেতসকল আহিছে আৰু চৰকাৰৰ পিনৰ পৰা আটাইবোৰ সহযোগ যিমান লাগে অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকলৰ লগত আমাৰ সভা হৈছিল। আমাৰ আয়ুক্ত সচিবৰ জৰিয়তে এই সভাত মন্ত্ৰী উপস্থিত আছিল। এই সভাৰ জৰিয়তে ইতিমধ্যে প্ৰায়বোৰ অসমৰ 70 যিবিলাক বিভাগ ইয়াত জড়িত হ'ব লাগে, ই PWDয়ে হওক, ই মিউনিচিপালিটি বিভাগেই হওক বা ই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগেই হওক, সকলো বিভাগক তেওঁলোকে দায়িত্ব দিছে। সেই বিভাগসমূহে তেখেতসকলে নিজৰ নিজৰ কাম কৰি এইটো সম্পূৰ্ণ কৰি ওলাইছে। তাৰ লগে লগে আন এখন সভা, এই সভাখনত ইমিগ্ৰেশ্যন, কাষ্টমছ, এয়াৰপৰ্ট অথৰিটি, আদানী গ্ৰুপ চব উপস্থিত আছিল। চাৰ্কুল অফিচাৰ, তাৰে DCP তেখেতসকলৰ জৰিয়তে এয়াৰপৰ্টটো চোৱাৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলক নিৰ্দেশ দিছে আৰু সেইমতে আমাৰ যাৱতীয় কাম কাজবিলাক সম্পূৰ্ণ কৰি তোলা হৈছে। এইবাৰ আমাৰ মুঠ হজী যাব ইয়াৰ পৰা 2782। এইবাৰ হজীৰ সংখ্যা আমাৰ অলপ কমিছে, কাৰণ পাছপৰ্টবিলাক দিওঁতে বহুত দেৰি কৰিলে, যাৰ কাৰণে হজীৰ সংখ্যাটো আমাৰ কমি গ'ল। অইনকেবাৰ 4000, 5000, 6000, 7000লৈকে যায়। আমাৰ কোটা 8000লৈকে আছে, কিন্তু অইন ষ্টেটত ৱেইটিং লিষ্টত থাকিব লগা হয়। গতিকে আমাৰ কোটা আজিও সম্পূৰ্ণ আমি কৰিব পৰা নাই। গতিকে এইখিনি এইবাৰ পঠিয়াম আমি 15767 জন, মানে 15,567 জন। আমাৰ আকৌ 766 জন আমাৰ কলিকতাও যিহেতু ইমাৰ্গেশ্যন আছে, কলিকতাত অসমৰ হজ যাত্ৰী আমি 766 জন তাৰ পৰা যাব। তাৰ কাৰণে আমি সুকীয়াকৈ আমাৰ কাৰ্যালয় স্থাপন কৰিছোঁ, বিষয়াসকল তাত যাব। মই নিজেও কলিকতাত উপস্থিত থাকি তেখেতসকলক বিদায় দিয়াৰ ক্ষেত্ৰত কলিকতা হজ কমিটিৰ লগত আলোচনা কৰি যিখিনি প্ৰয়োজন ব্যৱস্থা আমি কৰিম। আৰু তাৰপিছত বম্বেৰ পৰা যাব 198গৰাকী। যোৱাকালিৰ পৰা বম্বেৰ পৰা ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু মদিনা তেওঁলোকে যোৱাকালি পাইছেগৈ। তাৰ সেইখিনি আমাৰ দায়িত্বত আছে। আমি যিখিনি যাৱতীয় সামগ্ৰী তেওঁলোকক দিব লাগে ইতিমধ্যে দিছোঁ, আৰু আমাৰ তাতে বিষয়াসকলো জড়িত হৈ আছে। ঠিক তেনেকৈ এইসকলৰ বাহিৰেও 17জন হজ ইনস্পেক্টৰ, তেওঁলোকক চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চেণ্ট্ৰেল হজ কমিটিৰ তৰফৰ পৰা 17জন খাদিমুল উদযাপক বুলি কৈছিল, আজিকালি তেওঁলোকক হজ ইনস্পেক্টৰ বুলি কয়। হজ ইনস্পেক্টৰ সম্পূৰ্ণ আমাৰ খৰচত চৰকাৰী কৰ্মচাৰী, তেওঁলোকক প্ৰতিখন বিমানত দুজনকৈ ইয়াৰ পৰা পঠোৱা হ'ব। সেই দুজনে তেওঁলোকৰ এই মানুহখিনি গোটেই তদাৰক কৰিব। তাতে আমাৰ বিল্ডিংবিলাক ঠিক হৈ আছে, ৰুম ঠিক হৈছে, যিবিলাক চাবি আমি ইয়াতে দি দিম। তেওঁলোকক বাছৰ যিবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু মানে চৌদি গভৰ্ণমেণ্টৰ এগ্ৰিমেণ্ট অনুযায়ী তাতে পৰিবহণৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা, আটাইবোৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা মানে যিখন বুজাবুজিৰ চুক্তি সেইখনৰ সম্পূৰ্ণ হৈ আছে। গতিকে আমাৰ সমস্যা তাত একো নাই। এই 17জন যেতিয়া আমাৰ পৰিদৰ্শক যাব, তেওঁলোকে সকলো ব্যৱস্থা ল'ব। আৰু ঠিক তেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ আটাইবোৰ বিভাগ তাত জড়িত হৈ থাকে, তেখেতসকলে সম্পূৰ্ণ দায়িত্ব ল'ব। এই 17জনৰ বাহিৰেও আমাৰ কিন্তু তেনেধৰণৰ গিফ্ট দিয়াৰ তেওঁলোকৰ মানে উদাহৰণ নাই। তাৰ লগে লগে 2017 চনত মই এটাই কাম কৰিছিলোঁ, সকলোৱে আহ্বান জনাই, এতিয়া চৰকাৰে যোগান ধৰি দিয়ে আমাক। আমি এখন গলত গামোচা প্ৰতিজন হজ যাত্ৰীক দিওঁ, যিটো আমাৰ পিনৰ পৰা দিয়া হয়। ইয়াৰ উদ্দেশ্য অকল আমাৰ স্বাভিমানৰ কথাটো জড়িত আছেই, তাৰ লগে লগে যেতিয়া বিশ্বৰ লক্ষ লক্ষ হজ যাত্ৰী তাত উপস্থিত হয়, কোনজন অসমৰ, কোনজন বিহাৰৰ, কোনজন মানে মালয়েছিয়াৰ, কোনজন ইণ্ডোনেছিয়াৰ, কোনো কাৰোলৈ চিন নাপায়। বহুতে হেৰাই যায়,
সেই সমস্যাৰ কাৰণে আমি গামোচাখন ঘৰত লৈ থাকিলে আমি অন্ততঃ গম পাই সেইজন অসমৰ পৰা আহিছে, লগে লগে সহায়খিনি পোৱা যায় কাৰণেই আমি প্ৰত্যেককে চৰকাৰৰ পিনৰ পৰা এখন গামোচা দিওঁ আৰু তাৰ লগে লগে এই গামোচা এখন দিওঁ যিবিলাক বিল্ডিঙত হাজাৰ হাজাৰ বিল্ডিঙৰ মাজত থাকিব, সেই বিল্ডিঙত যাতে গামোচাখন ওপৰত থৈ দিয়ে, সেই গামোচাখন চাই তেওঁলোকে বিল্ডিংবিলাক সহজতে যাতে উলিয়াই ল'ব পাৰে, তাৰ কাৰণে এই ব্যৱস্থাটো আমি কৰিছোঁ। আৰু তাৰপিছতেই আজি এই হজ যাত্ৰীসকলক এই গোটেই বস্তু যোগান ধৰাৰ পিছত আমি তেখেতসকলক পথ পৰিবহণ নিগমৰ বাছ ইয়াত থাকিবই, ঠিক 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত আমি সকলো হজ যাত্ৰীক আমি ইয়াৰ পৰা লৈ যাম এয়াৰপৰ্টতে বাহিৰত আপোনালোকক আমাৰ তাতে উদ্বোধন কমিটি আমি গঠন কৰি দিছোঁ, তেখেতসকলে আপোনালোকক গ্ৰহণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক সন্থা CIS হ'ব বা ইমিগ্ৰেশ্যন কাষ্টম লাগেজ বুকিং চব তাতেই হ'ব, এয়াৰপৰ্টলৈ যাবই নালাগে। তাৰপৰা তেখেতসকলৰ গাড়ীৰে অকল হজ যাত্ৰীসকল, বাকীবিলাক কিন্তু যিবিলাক লগত আহিব তেওঁলোকে কিন্তু যাব নোৱাৰিব। হজ যাত্ৰীসকলক পোনে পোনে বিমানবন্দৰলৈ নিব আৰু বিমানবন্দৰৰ পৰা তেওঁলোকে যিখিনি যাৱতীয় কাম কাজ কাগজ পত্ৰ গোটেইখিনি চাব আৰু যিবিলাক কাগজ পত্ৰ আমাৰ পৰা যোগান ধৰা হৈছে কোনো এখন কাগজ যাতে আপোনালোকে লৰচৰ নকৰে, ভেকচিনৰ পৰা ইনজেকশ্যন লোৱাৰ পৰা আৰম্ভ কৰি সেইবিলাক আপোনালোকে লৈ নগ'লে চৌদিত আপোনালোকে সোমাবই নিদিব। যে এনেধৰণৰ বহুত সমস্যা আছে, আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যাতে সুকলমে হজ যাত্ৰীসকলে ঘূৰি তালৈকে যাব আৰু তেখেতসকলক সকলোকে আহ্বান জনাম আপোনালোকে যাতে পবিত্ৰ মক্কা শ্বৰীফত আৰু মদিনাত আপোনালোকে যাতে অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে সকলোৱে আমি শান্তি সম্প্ৰীতিতে থাকিব পাৰোঁ, কোনো সংঘাতময় পৰিৱেশ যাতে নহয়, কোনো অপশক্তি যাতে ভাৰতবৰ্ষক বা অসমক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি নোৱাৰে, তাৰ প্ৰতি আমি প্ৰতিজন মানুহে সচেতন হৈ থাকিবলৈ আল্লাহৰ ওচৰত আপোনালোকে দোৱা কৰিব। এই দোৱাত যাতে আমাৰ অসমৰ শান্তি সম্প্ৰীতি সদায় বৰ্তি থাকে তাৰ বাবে আমি সকলো হজ যাত্ৰীলৈ আজি আপোনালোকক আমি আহ্বান জনাইছোঁ। মই আৰু এই ভাষণটো বেছি দেৰি কৰিব বিচৰা নাই, কাৰণ আমাৰ কেইবাজনো আপোনালোকক বিদায় দিবলৈ আৰু আপোনালোকক শুভেচ্ছা জনাবলৈ আমাৰ ইয়াত উপস্থিত হৈছে। আমাৰ হজ যাত্ৰীৰ সংখ্যা অলপ কমিছে এইবাৰ, এইকাৰণেই যে আমাৰ পাছপৰ্টবিলাক পাওঁতে বহুত পলম হৈ গ'ল, যাৰ কাৰণে বহুতে নাপালে। আৰু এইবাৰ হজ যাত্ৰী যিবিলাকে প্ৰাইভেটত এপ্লাই কৰিছিল এজেঞ্চিৰ থ্ৰুৱেদি ভিছা কোনো নাপালে, যাৰ কাৰণে তেওঁলোকৰ এটা সমস্যা হৈ গ'ল। সকলো আনুষ্ঠানিকতা শেষ কৰাৰ পিছত ধৰ্মীয় তেওঁলোকে কিন্তু যাব নাপালে, সেইটো আমাৰ কাৰণে দুখজনক কথা। কিন্তু আমি চৰকাৰে চৌদি চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ চুক্তিমৰ্মে আমাৰ কোনো সমস্যা নাই, আমাৰ যিখিনিয়ে বিচাৰিছে আমি সকলোকে নিয়াৰ ব্যৱস্থা কাগজ পত্ৰখিনি চাই আমি নিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ আৰু আমি সফল হৈছোঁ। গতিকে এইখিনিয়ে ক'লোঁ। সদৌ পুনৰাই আপোনালোকক অনুৰোধ জনাম আপোনালোকে আল্লাহৰ ঘৰলৈকে যাওক, আল্লাহৰ ঘৰত গৈ যাতে অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে বহিঃৰাষ্ট্ৰ শত্ৰুবিলাকে যাতে আমাক কোনো অন্যায় কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোক উপাৰ্জনৰ ওপৰত সকলোৱে যাতে দোৱা কৰে তাৰ বাবে সকলোৱে আহ্বান জনাই মোৰ এই যিটো মানে প্ৰতিবেদন বা মোৰ আদৰণি ভাষণ ইমানতে সমাপ্ত কৰি মই ইয়াৰ পিছৰ কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আমি প্ৰথমতেই আমাৰ বক্তব্য ৰাখিবলৈ আমি যিমান পাৰোঁ সময় আনিম, আপোনালোকে কাৰণ যাব লাগিব। প্ৰথমে বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাম আমাৰ DY 365ৰ মুখ্য পৰিচালক অদীপ কুমাৰ ফুকন ডাঙৰীয়া। তেখেতে এতিয়া নিউজবিলাক চলি আছে, গতিকে তেখেতক আমি সোনকালে নিশ্চয় বিদায় দিব লাগিব। গতিকে তেখেতক মই তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। সভাপতি ডাঙৰীয়া, মঞ্চত উপস্থিত সন্মানিতসকল আৰু অতি শ্ৰদ্ধাৰ হজ যাত্ৰীসকল, সকলোকে মই সেৱা জনাইছোঁ। আপোনালোকে অসমৰ পৰা আমাৰ মাজৰ পৰা আপোনালোকে সমগ্ৰ অসমৰ লগতে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে আজি হজলৈ যাব, গতিকে সেইকাৰণে মই সকলোকে প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ। সন্মানিতসকল, আপোনালোকে অতি পবিত্ৰ এটা মনেৰে সমগ্ৰ সমাজখনৰ বাবে চিন্তা কৰি, পৰিয়ালটোৰ বাবে চিন্তা কৰি আপোনালোকৰ এই যি যাত্ৰা
এই যাত্ৰা যাতে সফল হয়, কোদাতাল্লাই গোটেই কথাখিনি যাতে ভালদৰে অনুভৱ কৰিব পাৰে, সেইটো আমি নিশ্চয় আশা কৰিম। কাৰণ এইটো এটা সময়, এই সময় অতি এটা ভাল গতিৰে গতি কৰা নাই, অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতেই। গতিকে সেইকাৰণে এই সময়ত দুটা আক্ৰমণ হৈছে আমাৰ মাজত। এটা আক্ৰমণ আহিছে ঘৃণা। এই ঘৃণাৰ আক্ৰমণখনে আমাৰ সমাজখনক ক্ষতি কৰে। আৰু আনটো আক্ৰমণ হ'ল ড্ৰাগছৰ দৰে এই মাদক দ্ৰব্যবিলাকৰ আক্ৰমণ, যিটো আক্ৰমণে আমাৰ পৰিয়ালবিলাকক ক্ষতি কৰে। আৰু সেইকাৰণে দুয়োটা আক্ৰমণৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে মই আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিম, অন্ততঃ আপোনালোকৰ এই যে যাত্ৰা, এই যাত্ৰাত যেতিয়া মক্কা মদিনাত পাবগৈ, নিশ্চয় আপোনালোকে ওপৰলাক এই কথাখিনি নিশ্চয় জনাব যে আমাক এই আক্ৰমণবিলাকৰ পৰা যাতে মুক্ত হয়, সমাজখন যাতে কোনো ক্ষেত্ৰতে যে ক্ষতি নহয়, আমি যাতে সকলোৱে ঐক্যবদ্ধ সমাজখনত থাকিব পাৰোঁ, আমাৰ প্ৰতিটো পৰিয়াল যাতে এটা সুন্দৰভাৱে থাকিব পাৰে। কাৰণ এইখন পৃথিৱীত শান্তি তেতিয়াই থাকিব যেতিয়া মই আপোনাক সন্মান কৰিম, আপুনি মোক সন্মান কৰিব। আমাৰ কোনো এটা শব্দ, কোনো এটা বাক্যই যাতে এজনে আনজনক ক্ষতি কৰিব নোৱাৰে, তেতিয়াই সমাজখন শান্তিত থাকিব। আমাৰ কোনো বক্তব্য, কোনো শব্দই যাতে আনক ক্ষতি কৰিব নোৱাৰে, তেতিয়াহে সমাজখন শান্তিত থাকিব। গতিকে এই কথাখিনি মই কোৱা কথা নহয়, বিশ্বনৱে ৰজাৰ মোহাম্মদে কৈ যোৱা কথা। গতিকে আমি এই দৃষ্টিভংগী আমি নিশ্চয় আগবাঢ়িম। কাৰণ আমি সকলোৱে একেলগে থাকিব লাগিব, একেলগে আমি ওপৰলাৰ আশীৰ্বাদ লৈ আমি থাকিব লাগিব। আৰু আপোনালোকৰ পৰা আমি বিশেষভাৱে আশা কৰিম, আপোনালোকৰ এই যাত্ৰাত আপোনালোকৰ পৰিয়ালৰ পৰাও এই যাত্ৰাত সহযোগ কৰিছে। দেখিবদ্যমান আমাৰ আছে, আমাৰ বন্ধু কমিটিখনেও যথেষ্ট আপোনালোকক সহায় কৰিছে। আপোনালোকে নিশ্চয় দোৱা কৰিব যাতে অসমৰ আমি সকলোৱে ঐক্যবদ্ধভাৱে থাকিব পাৰোঁ। আমি আমাৰ উত্তৰ পূৰ্বাঞ্চল যুটীয়া হজ কমিটিৰ এক অন্যতম সদস্য, অতি শক্তিশালী সদস্য, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ফজলুৰ ৰহমানো আমাৰ এই দলটোৰ লগত যাব। তেখেতক আমি আজি মাতি পঠিয়াইছোঁ। আমাৰ তৰফৰ পৰা তেখেতক পুনৰ অভিনন্দন জনাইছোঁ। আৰু এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। চৰকাৰৰ দ্বাৰা মনোনীত নজমুল হুছেইন তাপাদাৰ, ফাৰুক হুছেইন, তেখেতলোকক আমি সম্বৰ্ধনাও জনাম আৰু চিনাকিও কৰি দিম। আৰু আপোনালোকৰ যিকোনো সমস্যা, যিকোনো
অফিচিয়েল কামত তেখেতলোকে আপোনালোকক সহযোগিতা কৰিব আৰু চৰকাৰে তেখেতলোকক দায়িত্বপূৰ্ণভাৱে পঠাইছে চৰকাৰী খৰচত গতিকে তেখেতলোকৰ দায়বদ্ধতা আছে গতিকে তেখেতলোকৰ লগত আপোনালোক সদায় যোগাযোগ কৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই তেখেতক আহ্বান জনাম আজি তেখেতে ৰাইট টু ইনফৰমেশ্যন এক্টৰ কমিশ্যনাৰ হিচাপে অসম চৰকাৰ দায়িত্ব পালন কৰি আছে গতিকে তেখেতে ইয়াৰ পিছত আপোনালোকক শুভেচ্ছা জনাব আৰু তেখেতৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ পবিত্ৰ মক্কা আৰু মেদিনাত হজ কৰিবলৈ আগবঢ়া শ্ৰদ্ধেয় হাজী আৰু উদ্যোক্তাসকললৈ আসসালামু আলাইকুম জনাইলোঁ আজি আপোনালোকৰ মাজত এই ঐতিহ্যমণ্ডিত হাজী মুছাফিৰখানাত উপস্থিত হৈ এনেকুৱা লগা নাই যে বৰ বেলেগ কিবা এটা কাৰণে আহিছোঁ নিজৰে মানুহৰ লগত একেলগে গোট খাই আপোনালোক পবিত্ৰ কাম এটাৰ কাৰণে আগবাঢ়িব গৈছে তাৰ কাৰণে আমি সম্ভাষণ জনাবলৈ পাই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰিছোঁ ঘৰৰ মানুহ ফুৰিবলৈ যাব আমাৰ সকলোৰে কাৰণে দুৱা কৰিব অসমৰ কাৰণে ভাল বতৰা কঢ়িয়াই আনিব ভাৰতবৰ্ষৰ তিৰংগা তাত আপোনাৰ মাক্কাত হওক মদিনাত হওক যেতিয়া আপোনালোকে গৌৰৱেৰে উৰাই থাকিব আপোনালোকে থকা জেগাত আপোনালোকে অসমৰ গামোচাখন যেতিয়া গাত লৈ ঘূৰি ফুৰিব আমাৰ নেকিবুৰজামান ডাঙৰীয়াই বৰ ধুনীয়াকৈ কৈছে কথাষাৰ গামোচা এখন লগত দি দিয়াটো খুব এটা ভাল কাম এটা হৈছে এইকাৰণে যে আমাৰ আত্মাভিমানটো দেখুৱামেই আমাৰ স্বাভিমানৰ প্ৰতীক হিচাপত তাৰোপৰি আমি কেইবাবাৰো ঘটনাৰ কথা শুনিছোঁ বিশেষকৈ খুব বেছি গৰম হোৱাৰ কিছুমান উদাহৰণ শুনিছোঁ তাত বৰ অনাহুত কিছুমান ঘটনা পৰিক্ৰমাৰ কথা আমি গম পাইছোঁ আমাৰ মাজৰ পৰা বৃদ্ধ মহিলাসকল প্ৰায় আৰু বৃদ্ধ লোক বহুতো যাব গতিকে তেওঁলোকে তাৰ মাজত যাতে হেৰাই নাযায় সেইকাৰণে তেওঁলোক চিহ্নিত হৈ থাকিবৰ কাৰণে গামোচাখন আৰু তিৰংগাখনৰ বিশেষ ব্যৱস্থা আপোনালোকে লোৱাটো অতিকে আৱশ্যক গতিকে এইটো এটা আপোনাৰ পবিত্ৰ কৰ্তব্য দেশৰ কাৰণেই নহয় আপোনাৰ টেকটিকেলিও এটা আৱশ্যকতাৰ কথা আৰু এনেকৈ আন্তৰিক অভিনন্দন ধন্যবাদ জনাইছোঁ আমি ইয়াৰ পিছৰ কাৰ্যসূচী আমি সকলোৰে ৰখি থকা বিশেষভাৱে আমাৰ যিখন বছৰেকীয়া মুখপত্ৰ আমি প্ৰকাশ কৰোঁ আমাৰ বিভিন্ন লিখনিৰ মাজেৰে গোটেই বিষয়টো উত্থাপিত হয় আৰু আটাইবোৰ দিশ ইয়াত সন্নিৱিষ্ট কৰা হয় সেই লাভবাহিকা স্মৰণী এখন উন্মোচন কৰিবলৈ আমাৰ মাজত এজন বিজ্ঞ ব্যক্তি দৈনিক অসমৰ সম্পাদক ডাক্তৰ হিতেশ ডেকা মাতি আনিছোঁ তেখেতে এইখন উন্মোচন কৰিব আৰু তেখেতে তেখেতৰ বক্তব্য শুভেচ্ছামূলক বাৰ্তা আপোনালোকক প্ৰেৰণ কৰিছে মই এই গোটেই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে এইখনৰ আমি সম্পাদক হিচাপে আমাৰ যিখন অভ্যৰ্থনা সমিতি আছিল তাৰ সম্পাদক হিচাপে তেখেতক আমি এই কামখিনি কৰিবলৈ দিছিলোঁ আপোনালোকৰ নিশ্চয় পৰিচিত নুৰুল হক তেখেতে এখন সম্পূৰ্ণ কৰি ওলাইছে আৰু তেখেতে যাতে এইখন মানে প্ৰকাশ কৰাৰ সকলোখিনি যাৱতীয় দায়িত্ব তেখেতে পালন কৰে খুব কম সময়ৰ ভিতৰত আমি ছবিনাৰখন বনাই ওলাইছিলোঁ বিশেষকৈ নেকিব দা আৰু আমাৰ ইছলামপুৰৰ সাজিদ নিতু আমাৰ ৰিচিপশ্যন কমিটিৰ সাধাৰণ সম্পাদক মানিক দা প্ৰত্যেকজনে সহায় কৰিছে আৰু তেখেতসকলৰ আশীৰ্বাদত আজি আমি এই লাভবাহিকাখন ওলাবলৈ সক্ষম হৈছোঁ সকলোকলে
মই কৃতজ্ঞতা যাচিলোঁ এই হিচাপতে ধন্যবাদ। আৰু হিতেশ দাক এইখন আমাৰ উন্মোচন কৰিব আনিছোঁ, তেখেতক উন্মোচন কৰিব মন গৈছোঁ। আৰু মোৰ সন্মুখত থকা শ্ৰদ্ধেয় হজযাত্ৰীসকল, আপোনালোক সকলোকে মই যিটো প্ৰতিষ্ঠানৰ পৰা আহিছোঁ দৈনিক অসম, সেই পৰিয়ালৰ পৰা আপোনালোক সকলোলৈকে মোৰ আন্তৰিক সম্ভাষণ জনালোঁ। আৰু আপোনালোকে যি পবিত্ৰ কামত হজৰলৈকে যাবলৈ ওলাইছে, সকলোকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। কমিটিৰ তৰফৰ পৰা নাবায়িকা নামৰ যিখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি লোৱা হৈছে, তাৰ চিফ এডভাইচাৰ আছিলে নেকিবুজ্জামান, চেয়াৰমেন জইণ্ট ষ্টেট হজ কমিটি, এডভাইচাৰ কেইবাজনো আছিলে, এডিটৰ আছে নুৰুল হক, এছ'চিয়েট এডিটৰ ফাইজুৰ ৰহমান, ফাইজুদ্দিন আহমেদ, মেম্বাৰ আছে আজিজুৰ ৰহমান, শ্বাহিদ আলী আহমেদ, জাকাৰিয়া আহমেদ, আজিজুৰ ৰহমান শইকীয়া। আৰু আমাৰ ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা বাণী পঠাইছে, নন্দিতা গাৰ্লুচা এই বিভাগৰ মন্ত্ৰী তেখেতে পঠাইছে, আৰু আমাৰ হজ কমিটিৰ সভাপতি তেখেতৰ মেছেজ আছে, ৰেকিবুদ্দিন আহমেদৰ মেছেজ আছে, আৰু মেয়ৰৰ মেছেজ আছে। শ্ৰীমতী ফৰিদা ইছলাম IS, ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, তেখেতৰ মেছেজ আছে। মই আশা কৰোঁ আমাৰ এই ঐতিহ্যমণ্ডিত উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ ইয়াত ইতিহাস সন্নিৱিষ্ট হ'ব। আপোনালোক সকলোৱে আচলতে আজি নিশা 1:30 বজাত ইয়াৰ পৰা যাব লাগিব। এইখিনি সময়ত আপোনালোকৰ মাজত কিবা ভাষণ দিবলগীয়া থকাৰ কথা নাথাকে। শ্ৰদ্ধেয় নেকিবদাৰ মৰমৰ দাবী নেওচা দিব নোৱাৰি মই ইয়ালৈ আহিছোঁ। আচলতে এটা তেজপুৰৰ এটা বিশেষ অনুষ্ঠান আছিল, সেইটোলৈ নগৈ আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জনালোঁ। আল্লাহৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰি আহক, আমাৰ ৰাজ্যখনৰ, আমাৰ দেশখনৰ বতৰ বৰ্তমান ফৰকাল নহয়, বৰ গোমা বতৰ। এই গোমা বতৰটো কাৰো কাৰণে ভাল নহয়। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, পৃথিৱীত যিমান ধৰ্ম আছে, হিন্দু, ইছলাম, জৈন, খ্ৰীষ্টান, বৌদ্ধ, যিমানেই ধৰ্ম আছে কিয়, সকলোতকৈ ডাঙৰ ধৰ্ম হৈছে হিউমেনিটি, মানৱ ধৰ্ম বা মানৱতাবাদ। আমি সকলোৱে নিজ নিজ ধৰ্মৰ ঊৰ্ধলৈকে গৈ আল্লাহৰ ওচৰত দোৱা কৰিব, পৃথিৱীত মানৱত্ব ধৰ্মৰ যিখন ধ্বজা সেইখন যেন সদায় উৰি থাকিব পাৰে। আপোনালোক সকলোৱে সুস্বাস্থ্যৰে, কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ আপোনালোক উভতি আহক। আটাইলে আপোনালোকৰ যাত্ৰা শুভ হওক বুলি মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজিৰ সভাৰ সভাপতি মহোদয়, সভাৰ মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আৰু আজিৰ যিসকল ব্যক্তিয়ে হজলৈ যাবৰ কাৰণে আহিছে, তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোক সুখৰে শান্তিৰে হজলৈ যাওক, আৰু অসমৰ পৰা শান্তিৰ বাৰ্তা তালৈ পঠিয়াই লৈ যাওক। ডিঙিত গামোচাখন লৈ যাব, অসমৰ সংস্কৃতি তাত প্ৰকাশ কৰিব। আৰু আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে গৈ আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে আপোনালোকে দোৱা কৰে। আমাৰ দেশখন সুখে শান্তিৰে থাকক, সমৃদ্ধিশালী হওক। মই বিশেষ ক'ব খোজা নাই, পুনৰাই আপোনালোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ। মই ব্যক্তিগতভাৱে দোৱা কৰিছোঁ, আপোনালোক হজলৈ যাওক, আপোনালোকে গৈ তাতে আমাৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে
আমাৰ দেশৰ কাৰণে আপোনালোকে দোৱা কৰিব। ধন্যবাদ। আৰু আমাৰ ইয়াৰ পিছতেই আছে আমাৰ দোৱা কৰিব ৰিয়াজুদ্দিন কাছিমি ইমাম চাহাবে শেষ দোৱাটো আপোনালোকে যাত্ৰা পথৰ শেষ দোৱাটো ইয়াৰ পিছত আপোনালোকক পোনে পোনে লৈ যোৱা হ'ব এয়াৰপৰ্টলৈ, তাৰপৰা পোনে পোনে মদিনালৈ যাত্ৰা আৰম্ভ কৰিব পাৰিব। দৰুদ শৰীফ সকলে আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ ওয়া আলা আলি সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ ওয়া আলা আলি সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদ আস্তাগফিরুল্লাহ ইন্নাল্লাহা গফুরুর রহিম আস্তাগফিরুল্লাহ ইন্নাল্লাহা গফুরুর রহিম আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি ওয়া লা হাওলা ওয়া লা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। দোয়া কৰিব সকলে। আল্লাহুম্মা আমিন। আল্লাহুম্মা আনতাস সালাম ওয়া মিনকাস সালাম ওয়া ইলাইকা ইয়ারজিউস সালাম। হাইয়িনা রাব্বানা বিস সালাম ওয়া আদখিলনা দারাস সালাম। تباركت ربنا وتعاليت يا ذا الجلال والإكرام. ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إنك رؤوف رحيم. ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. يا أرحم الراحمين يا أرحم الراحمين يا أرحم الراحمين. اے رب کریم، اے رحمان، اے رحیم مولا کریم آقا، আমি নিশ্চয় গুনেহগার, খতাকার, সিয়াহকার, রিয়াকার মৌলা। গুনাহেৰে লেতেৰা হৈ তোমাৰ শাহী দৰবাৰত ভিক্ষা মাগিছোঁ। আমি সকলোৱে একত্ৰিত হৈ তোমাৰ অতিথিবৃন্দক লৈ মৌলা আমাক সকলোকে মাফ কৰি দিয়া মৌলা, আমাক সকলোকে ক্ষমা কৰি দিয়া মৌলা। ইয়া আল্লাহ, তোমাৰ মেহমানসকল, তোমাৰ অতিথিসকল ইয়া আল্লাহ অহাকালিৰ পৰা যি তোমাৰ ঘৰৰ অভিমুখে ৰাওনা হ'ব, ইয়া আল্লাহ তোমাৰ হজযাত্ৰীসকলক আৰু পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমানবোৰ হজযাত্ৰী তোমাৰ ঘৰলৈ আহিব, মক্কা মদিনা অভিমুখে আহিব, সকলোকে তুমি গ্ৰহণ কৰি লোৱা মৌলা। ইয়া আল্লাহ তেওঁলোকৰ যিমানবোৰ জৰুৰীয়াত আছে গায়বী খাজানাৰ পৰা পূৰা কৰি দিয়া মৌলা। যিমানবোৰ বাধা আছে, হেঙাৰ আছে, আঁতৰাই দিয়া মৌলা। তেওঁলোকক সকলোকে সুস্বাস্থ্য, শুদ্ধ জ্ঞানৰ তুমি দৌলত বনাই দিয়া মৌলা। ইয়া আল্লাহ তেওঁলোকক সকলোকে উমৰা আৰু হজৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰি আদায় কৰাৰ, সম্পন্ন কৰাৰ তুমি তৌফিক দিয়া মৌলা। আকস্মিক দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰা মৌলা। বেমাৰ আজাৰ, বিপদ আপদ আদিৰ পৰা তেওঁলোকক তুমি সুৰক্ষা প্ৰদান কৰা মৌলা। ইয়া আল্লাহ এজনে আনজনৰ লগত দন কাজিয়াৰ পৰা তুমি হিফাজত ফৰমা মৌলা। হে ৰব্বে কৰিম, আজি এই বিদায়ী সম্ভাষণত ইয়া আল্লাহ এই মঞ্চত সমবিষ্ট যিমান বিষয়ববীয়াসকল, যিমান মোৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল ইয়াত একত্ৰিত হৈছোঁ, ইয়াত প্ৰশাসনিক বিষয়াসকল আছে, ছ'চিয়েল মিডিয়া বিষয়াসকল আছে আৰু যিমান সেৱা কৰ্মী আছে ইত্যাদি, আমাক সকলোকে তুমি গ্ৰহণ কৰি লোৱা মৌলা। আমাৰ মাজত সকলোৰে মাজত মিলা প্ৰীতি, মৰম চেনেহ সৃষ্টি কৰা মৌলা। হে আল্লাহ এই হজৰ জৰিয়তে গোটেই বিশ্বত তুমি শান্তি প্ৰতিষ্ঠা কৰা মৌলা। আমাৰ মাজত যি বিষবাষ্প আছে, বিয়পি আছে, এই বিষবাষ্পক তুমি মৰমৰ দ্বাৰা পৰিৱৰ্তন কৰি দিয়া মৌলা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে আমি প্ৰত্যেকেই এখন যাত্ৰীৰ বাহন। এই মৌলাকে এখন বাহনৰ যাত্ৰীৰ দৰে মৌলা আমাক সকলোকে মিলি জুলি জীৱন নিৰ্বাহ কৰাৰ আমাক এটা অভ্যাসত পৰিণত কৰা মৌলা। আমাৰ মাজত মতভেদ দূৰ কৰি দিয়া, এজনে আনজনক শ্ৰদ্ধা আৰু আস্থাৰ প্ৰতীক বনাই দিয়া মৌলা। আমাৰ মাজত মৰমৰ এনাৰজৰীডাল অটুট কৰি দিয়া মৌলা। আমাক সকলোকে এজনে আনজনৰ সহায়িকা হিচাপে তুমি গ্ৰহণ কৰি লোৱা মৌলা। হে ৰব্বে কৰিম, হে ৰব্বে ৰহিম, আমি গুনেহগাৰ হ'লেও আমি তোমাৰেই বান্দা। তুমি আমাক সকলোকে তোমাৰ বিশেষ হৃদায়তৰ ফেচলা ফৰমা। আমাক সকলোকে ইয়া আল্লাহ বেয়াৰ পৰা তুমি হিফাজত ফৰমা। ইয়া আল্লাহ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে আমাক তুমি আল্লাহ আকস্মিক দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰা। কষ্টদায়ক, যন্ত্ৰণাদায়ক মৃত্যুৰ পৰা আমাক হিফাজত ফৰমা।
আমালোকৰ প্ৰত্যেকৰে সতি সন্তানক তুমি এটা প্ৰযোগ্য সতি সন্তান হিচাপে তুমি গঢ় দিয়া মৌলা মা বাবাৰ সেৱা শুশ্ৰূষা কৰাৰ তুমি তেওঁলোকৰ অভ্যাসত পৰিণত কৰাই দিয়া মৌলা হে ৰব্বে কৰিম আমালোকৰ প্ৰত্যেকৰে মনৰ যিমানবোৰ ভাল ভাল নেক আশা আকাংক্ষা আছে আল্লাহ পূৰা কৰি দিয়া মৌলা হে ৰব্বে কৰিম আজি এই বিদায় সম্ভাষণক এই বৈঠকক তুমি কবুল ফৰমাই লোৱা গ্ৰহণ কৰি লোৱা ইয়াত যিমান মানুহ আমি উপস্থিত আছোঁ ইয়া আল্লাহ এই পেণ্ডেলত আৰু বাহিৰত যিমান মানুহে আমি ইয়াত আছোঁ সকলোকে তুমি গ্ৰহণ কৰি লোৱা মৌলা হে ৰব্বে কৰিম যিমান হজযাত্ৰী যাব সকলোকে তুমি গ্ৰহণ কৰি লোৱা মৌলা ইয়া আল্লাহ আজি এই আয়োজনক তুমি আয়োজনকাৰীক কবুল ফৰমাই লোৱা হজৰ ক্ষেত্ৰত যিমান মানুহে নিজৰ মনে প্ৰাণে সহায় কৰি আছে সেৱা কৰি আছে সকলোকে তুমি কবুল ফৰমাই লোৱা মৌলা হে ৰব্বে কৰিম অৱশেষত ইয়া আল্লাহ তোমাৰ হাৱালা কৰি হজযাত্ৰীসকলক তোমাৰ হাৱালা কৰি আমি দুৱা সামৰিছোঁ মৌলা উফাউৱিদু আমৰি ইলাল্লাহ ইন্নাল্লাহ বাছিৰুম বিল ইবাদ উফাউৱিদু আমৰি ইলাল্লাহ ইন্নাল্লাহ বাছিৰুম বিল ইবাদ যিখিনি ক'লো কবুল ফৰমা যিখিনি ৰৈ গ'ল সেইখিনিও কবুল কৰা ওয়াসাল্লাল্লাহু তাআলা আলা খাইৰি খালকিহি মুহাম্মদ ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন আমিন বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন দোৱা সেইদিনা অনুষ্ঠিত হ'ল আজি এই বিদায় সভাত যিসকল ব্যক্তি ইয়াত উপস্থিত হ'ল অসমৰ সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ব্যক্তি তেখেতসকলে আমাৰ হজযাত্ৰীসকলক ইয়াতে শুভেচ্ছা জনালে আৰু সকলোৱে অভিনন্দন জনালে যে এইদিনা আজি এই কাৰ্যসূচী সমাপ্তি হ'ল অলপ পিছৰ পৰা আমি বিশ্বাস পাছপোৰ্ট যাৱতীয় কাগজ পত্ৰ দিয়াৰ পিছত তেওঁলোক যিটো খাবলগীয়া যিখিনি নিশাৰ আহাৰ এই গ্ৰহণ কৰি তেওঁলোকক বাছ আহিব ফুৰিব নিবৰ বাছ তাতো আমি পুনে পৰ্যায়ত বিমানলৈ পঠিয়াম আৰু 2017 চনৰ পৰা মই এইটো মোৰ প্ৰচেষ্টাত আৰম্ভ কৰিছিলোঁ 17 চনতেই যে গামোচাখন আমাৰ প্ৰতিজন মানুহে ইয়াত পিন্ধিব লাগিব এই স্বাভিমানৰ লগতে আপোনালোকে ইজনে সিজনক জানিবলৈও সেই গামোচাখনৰ প্ৰয়োজন আছে গতিকে তেখেতসকলে 17 চনৰ পৰা আমি গামোচা দিছোঁ মই নিজেও 23 চনত যাওঁতে দেখিছিলোঁ যে প্ৰতিজনে আমি গামোচা পিন্ধি যদি কোনো হজযাত্ৰীয়ে নিজাববীয়াকৈ নিজৰ বাহন লৈ এয়াৰপৰ্টলৈ যাব বিচাৰে ইনশাল্লাহ পাৰিব কিন্তু কথাষাৰ মনত ৰাখিব আপোনালোকৰ ফ্লাইটৰ টাইমিং হৈছে 6:55 AM তাত কিছু কৰিবলগীয়া আৰু কাম থাকে সেই গতিকে আমাৰ টাইমৰ লগত আপোনালোকে মিলাই দিব আপোনালোক বহি লওক পিছফালে থাকিলেও সুবিধা হ'ব অতি শ্ৰদ্ধাৰ হজযাত্ৰীসকল অনুগ্ৰহ কৰি মন কৰিব তথা লগত অহা এটেণ্ডেণ্টসমূহ কালি যাবলগীয়া ফ্লাইটৰ খাতিমুল হুজ্জাজ এওঁ মই 947 আছে 947 84860 62358 62358 84860 62358 দাদা 5 জন 5টা গামছা দি আৰু কাৰোবাৰ যদি কিবা এক্সচেঞ্জ থাকে আমাৰ এক্সচেঞ্জৰ কাউণ্টাৰ আছে পাছপৰ্ট ভিজা লোৱাৰ পাছত আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব ইনশাআল্লাহ যদি লয় শ্ৰদ্ধাৰ হজযাত্ৰীসকল তথা লগত অহা এটেণ্ডেণ্টসমূহ অনুগ্ৰহ কৰি কাভাৰ নাম্বাৰ 50 তিনিজন আপোনালোকে অলপ বহি দিয়ক
কাভার নাম্বার 200 কাভার নাম্বার 200 এজন কাভার নাম্বার 200 আহি পাইছা না নাই একে আমি মাতি আছো تلك سجايا لقلبي سليم إلى الله دوما تدور رحاه فيا سعد من كان ذا همة إلى جنة في أعالي السماء إلى جنة في أعالي السماء جمال الوجود بذكر الإله وتصفو الحياة بنور هدى جمال الوجود بذكر الإله وتصفو الحياة بنور هدى وتطرب نفس له طاعة ويبلغ سعد إلى منتهى